17টা আহিছিল আনাৰ পাছত আমি নেক্সট দিনা কোৰ্টত লটাৰী কৰি ৰাখি দিছোঁ 3 বছৰ পাছত বিয়া হ'ল আজি 3 বছৰ হোৱা নাই 7-8 দিন বাকী আছে এনেকুৱা পৰ্যায়ত ফাঁচি দিলে ভণ্টি আজি ৰাতিপুৱা 7টা বজাত ফাঁচি এতিয়া আমি আহি চালোঁ আমি ইয়াত নাথাকোঁ মই শ্বশুৰৰ ঘৰত থাকোঁ মোৰ ভাইটিয়ে ফোন কৰিলে ৰাতিপুৱা যে আপুনি আহক এটা পৰিস্থিতি হৈ গৈছে ফাঁচি দিছিল আমি এইটো চিন্তা চৰ্চা কৰি আছোঁ যে কি কৰিলে আৰু সাংবাদিক বন্ধুসকলৰ লগত আমি এটাই অনুৰোধ কৰিছোঁ যাতে দোষীক আমি ফাঁচি দিবালৈকে মতক মানে আমি গম পোৱা নাই তেনেকুৱা কিন্তু মোৰ লগত ভিডিঅ' ফটোজবিলাক চাইছোঁ ভিডিঅ' ফটো চাই এনে যে এনেকুৱা লাগিলে যে মানুহজন ছুইচাইড কৰিবৰ কাৰণে বাধ্য কৰি দিলে তেখেতে নিশ্চয় কিবা এটা ইয়াত বহুত বড় ৰহস্য আছে ষড়যন্ত্ৰ আছে আৰু ষড়যন্ত্ৰটো আমি ওলাম আৰু এইটো ওলাবই লাগিব যেহেতু প্ৰশাসন বিভাগৰ মানুহ আছে আমাৰ লগত সংবাদ বন্ধু বান্ধৱ আপোনালোকে আছে নিশ্চয় আমাক সহায় কৰিব আৰু এইটোৱে আমি উচিত মানে তদন্তটো বিচাৰোঁ আৰু ফাঁচীৰ কাৰণে তাক লৈ যাবৰ কাৰণে চেষ্টা কৰিম ল'ৰাজনৰ নাম হ'ল অয়ন সাহা দেউতাকৰ নাম অশোক সাহা তেখেতৰ ঘৰটো হ'ল কুকলং ৰোড ফৰেষ্ট গেট পেট্ৰল পাম্পৰ ওচৰত আজি ৰাতিপুৱা আমি এটা বৰ দুখৰ খবৰ পালোঁ যিটো আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ এজন সদস্য হয় সোমা সাহা তেখেতে আজি আত্মহত্যাৰ পথ বাছি ল'বলৈ হ'ল আৰু এই আত্মহত্যাৰ পথ বাছি লোৱাৰ কাৰণ আমি ইতিমধ্যে কাৰণখিনি আমি পাইছোঁ যিটো আমাৰ মোবাইলৰ গ্ৰুপতে হওক বা বিভিন্ন গ্ৰুপত ছোৱালীজনীয়ে শ্বেয়াৰ কৰিছে যে কি কাৰণত তেখেতে আজি এনেধৰণে এটা পদক্ষেপ বাছি ল'বলগীয়া হ'ল তো আমি প্ৰশাসনৰ ওচৰত এটাই দাবী জনাইছোঁ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যি দুজন ভিক্টিমৰ নাম তেখেতে উল্লেখ কৰিছে সেই দুজনক যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰি সিহঁতৰ উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰে আৰু যিজনৰ কাৰণে আজি আমাৰ এই ভণ্টিজনীক আমি হেৰুৱাব লগা হ'ল তেখেতৰ যাতে কঠিনতকৈ কঠিন